আজি আমাৰ গৌৰৱনগৰবাসীৰ কাৰণে বৰ আনন্দৰ দিন। বিগত 2010 চনত আমাৰ এই নামঘৰভাগ প্ৰতিষ্ঠা হৈছিল আৰু তেতিয়াৰ পৰাই এই দিনটোত আমি বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আৰু বাৰ্ষিক বৰসভা অনুষ্ঠান আমি অনুষ্ঠিত কৰি আহিছোঁ। আৰু এইবাৰ আৰু এটা গুৰুত্বপূৰ্ণ কথা যে আমি ইয়াত অবিৰত ভাগৱত পাঠ আৰু সৰু সৰু মানে ল'ৰা ছোৱালীৰ এখন ভাওনা একলব্য গুৰুদক্ষিণা আমি অনুষ্ঠিত কৰিম। আৰু লগতে আৰু এটা গুৰুত্বপূৰ্ণ কথা হৈছে যে আমাৰ এই গৌৰৱনগৰখন এখন ক্ষুদ্ৰ অসম। ইয়াত অসমৰ যিমান জাতি জনগোষ্ঠী আছে সকলো ইয়াত বসবাস কৰে আৰু সকলোৱে আমাৰ এই নামঘৰৰ সদস্য। আৰু আমি সকলোৱে মিলা প্ৰীতিৰে সকলোৰ সহায় সহযোগিতাত আমি নামঘৰজনা প্ৰতিষ্ঠা কৰিছোঁ আৰু আশা কৰিছোঁ ভৱিষ্যতেও এনেধৰণে আমি আধ্যাত্মিকভাৱে আগবাঢ়ি আমাৰ সমাজখন সুশৃংখলিত কৰিব পাৰিম এই আশা কৰি। জয় গুৰু শংকৰ সৰ্বগুণাকৰ যাকেৰি নাহিকে পাম তোহাৰী চৰণৰ ৰেণু শতকোটি বাৰে কৰোঁ প্ৰণাম বায়েকে কৰোঁ প্ৰণাম। আজি এই পবিত্ৰ ক্ষণত পবিত্ৰ দিনত আজি বুদ্ধ পূৰ্ণিমাৰ দিনাই গৌৰনগৰ সমন ভক্তপ্ৰাণ ৰাইজক আৰু আই মাতৃসকলক মই প্ৰণিপাত জনাইছোঁ। আমাৰ আজি বৰ সুখৰ দিন। আমি প্ৰত্যেক বছৰে গৌৰনগৰ বৰনামঘৰত বুদ্ধ পূৰ্ণিমাৰ দিনাই আমাৰ প্ৰতিষ্ঠা দিৱস পালন কৰা হয়। লগতে আমি নতুন প্ৰজন্মক আধ্যাত্মিক দিশত আগবঢ়াই লৈ যাবৰ কাৰণে গুৰুজনাৰ অনবদ্য সৃষ্টি একলব্য গুৰুদক্ষিণা ভাওনা প্ৰদৰ্শন কৰা হ'ব। আমি আশা ৰাখিছোঁ অহা নতুন প্ৰজন্মক আমি আধ্যাত্মিক দিশত আগুৱাই লৈ যাবৰ কাৰণে আমি যথোপযুক্ত চেষ্টা কৰিছোঁ। লগতে কণ কণ শিশু মইনামণিসকলক গুৰুজনাৰ যি অনবদ্য সৃষ্টি গায়ন বায়নে হতুৱাই আমি আগবঢ়াই লৈ যাবৰ কাৰণে আমি আশা কৰিছোঁ। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।